মৰ্ণিং। চ' আজি মই একচুৱেলি এটা ভিডিঅ' বনোৱাৰ কথা নাছিলে ইয়াতে। মই গুৱাহাটীৰ পৰা অলপ দূৰলৈ আহিছোঁ আৰু দেখিছে যে মোৰ চাৰিওফালে একদম গ্ৰীনাৰীৰে ভৰ্তি। চ' মই আপোনালোকক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। ইয়াতে মই ঘপককৈ ভাবিলোঁ যে এই কথাটো মই আপোনালোকৰ লগত পাতাটো দৰকাৰ। আমি সুখ কেনেকৈ পাওঁ? কি বস্তুৱে আমাক সুখ দিয়ে? আপোনাৰ কাৰণে সুখৰ ডেফিনেশ্যনটো কি হয়? কি বস্তুৱে আপোনাক সুখ দিয়ে? মই চাব বিচাৰিছোঁ, আপোনালোকে কমেণ্টত দিয়ক। এতিয়া মই ইয়াতে আহি পেলাই অনুভৱ কৰিলোঁ, মই বহুদিন কামৰ ব্যস্ততা বা বাকী কিছুমান কামৰ ব্যস্ততাত মই একেবাৰে টাইম দিব পৰা নাছিলোঁ নিজকে। চ' মই ভাবিলোঁ যে ইয়াতে অলপ দিন আহি পেলাই মই নিজকে অলপ সময় দিওঁ। আৰু দেন ছাডেনলি মোৰ এটা কথা মনত পৰিলে, আমি সদায় সুখ বিচাৰোঁ বেলেগ বস্তুৰ পৰা। বেলেগ মানুহে আমাক ভাল কওক, মোৰ এই প্ৰমোশ্যনটো হৈ গ'লে মই ভাল পাম, মই গাড়ীখন কিনিব পাৰিলে ভাল পাম, হয় নাই? বাট দ্য পইণ্ট হিয়াৰ ইজ, সুখ হ'ল আমাৰ এটা ভিতৰুৱা বস্তু। যদি আমি নিজৰ ভিতৰৰ পৰাই যদি সুখী নহয়, পৃথিৱীৰ যিকোনো বস্তুৱে আমাক সুখী কৰিব নোৱাৰে। চ' দ্য লেচন ফৰ ইউ অল ইজ ষ্টাৰ্ট ফাইণ্ডিং হেপিনেছ ফ্ৰম ইয়'ৰ ইনচাইড। কেনেকৈ? 3টা টিপ দিম। প্ৰথমটো হ'ল সদায় নিজৰ লগতে সময় ৰাখক, এটা নিজৰ লগত কথাখিনি লিখিবলৈ যে কি কৰি ভাল লাগে, কি বস্তু মোৰ লগত আছে, কি বস্তুৰ বাবে মই কৃতজ্ঞ। গ্ৰেটিটিউড জাৰ্নেল 1। ছেকেণ্ড ওৱান, আপোনালোকে মেডিটেশ্যন কৰিব পাৰে, ধ্যান কৰিব পাৰে, যিয়ে আপোনাক আৰু বেছি গম পাব পাৰিব আপোনাৰ নিজৰ বিষয়ে। 5 মিনিটো হ'ব পাৰে, 5 মিনিটছ অফ চাইলেঞ্চ প্ৰবেবলি। আৰু তেতিয়া আপুনি যিয়ে মেছেজ নাপাওক কিয়, সেইখিনি আপোনাক সুখ দিব সেইটো মুহূৰ্তত। থাৰ্ড, এনেকুৱা ইম্পৰ্টেণ্ট মানুহ আপোনাৰ জীৱনত যোন আছে, যোনে আপোনাৰ ভাল বিচাৰে, তেওঁলোকৰ লগত কথা পাতক। আপোনাৰ প্ৰব্লেমছৰ বিষয়ে যিমানে শ্বেয়াৰ কৰিব, সিমানে আপুনি ভাল পাব। আৰু ইয়াতে ময়ো মোৰ লগৰ লগত ইয়াতে আহিছিলোঁ আৰু তেওঁলোকৰ লগত যেতিয়া মই কথা পাতিলোঁ, আমাৰ সেই বস্তুখিনি আমি গম পাব পাৰিলোঁ। চ' আশা কৰোঁ আপোনাৰ কাৰণে এই ভিডিঅ'টো ইউজফুল, আৰু জনাব আপোনালোকৰ কমেণ্টছত। থেংক ইউ ফৰ ৱাচিং।